আজি আমাৰ খুব গৌৰৱৰ কথা যে অসমলৈ আমাৰ বিশেষকৈ গুৱাহাটীলৈ দুগৰাকী নেশ্যনেল বডিৰ আমাৰ প্ৰতিনিধি আহিছে। পাৱাৰ লিফ্ট আমাৰ যিটো পিপুলছ আৰ্ম ৰেচলিং ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ প্ৰেচিডেণ্ট মানে আমাৰ হলিউডৰ এক্ট্ৰেছ তো আমাৰ প্ৰেচিডেণ্ট বলিউডৰ এক্ট্ৰেছ চৰি আমাৰ বলিউডৰ এক্ট্ৰেছ আৰু বিশিষ্ট অৰ্গেনাইজাৰ প্ৰীতি জাংগিয়ানী আমাৰ মাজত আহিছে আৰু লগতে পাৰভিন দাবাচি তেওঁ এক্টৰ ফিল্ম মেকাৰ আৰু প্ৰডিউচাৰ ডাইৰেক্টৰ আৰু তাৰ বাবে আমাৰ প্ৰ' পাঞ্জা লীগৰ কো ফাউণ্ডাৰ তেওঁলোকে গুৱাহাটীত অহা মূল উদ্দেশ্য হৈছে যে আমাৰ অসমৰ এইবাৰ 18গৰাকী প্লেয়াৰ ফাৰ্ষ্ট টাইম এট এ টাইম 18গৰাকী আমাৰ অসমৰ আৰ্ম ৰেচলাৰে নতুন দিল্লীত 26 অক্টোবৰৰ পৰা হ'বলগীয়া ৱৰ্ল্ড আৰ্ম ৰেচলিং চেম্পিয়নশ্বিপত পাৰ্টিচিপেট কৰাৰ বাবে তেওঁলোকে গ্ৰীণ কাৰ্ড পাইছে আমাৰ ইয়াৰ পৰা। আৰু তাৰ বাহিৰেও আমাৰ অসমৰ 3গৰাকী প্ৰ' পাঞ্জা লীগৰ বাবে আজি গল্ডেন টিকটে আমাৰ ইয়াত প্ৰডিউচ কৰিলে, তেওঁলোকে প্ৰদান কৰিলে আৰু যাৰ কাৰণে আমি গৌৰৱান্বিত বোধ কৰিছোঁ। আৰু আগন্তুক দিনত আমি গুৱাহাটীত যিকোনো ধৰণৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ পাতিবৰ কাৰণে আমি হাবিয়াস কৰি আছোঁ। আৰু যদি চৰকাৰৰ ফালৰ পৰা আৰু যিটো কৰ্পৰেট হাউচবিলাকৰ পৰা সহযোগ কৰে, যিহেতু প্ৰেছ মিডিয়াৰ জৰিয়তে যথেষ্ট আমি আজি ছাপৰ্ট পাইছোঁ আৰু আমি ভাবোঁ যে অসমৰ প্লেয়াৰৰ যিটো অৱদান, কাৰণ ভাৰতবৰ্ষৰ খেলৰ ক্ষেত্ৰত যদি আমি চাওঁ আইৰণ গেমছৰ অসমৰ আৰ্ম ৰেচলিং কিন্তু ভাৰতবৰ্ষৰ সমগ্ৰ বিশ্বৰ ভিতৰত অন্যতম অল্ডেষ্ট বুলি ক'ব লাগিব। কাৰণ অসম শক্তিমেলাৰ পৰা অসমত পাঞ্জা খেল, ষ্টেং লিফ্টিং, আৰ্ম ৰেচলিং, পাৱাৰ লিফ্টিং, ৱেইট লিফ্টিং, বডি বিল্ডিং একেলগে হৈছে। আৰু প্ৰ' পাঞ্জা লীগৰ আজি যিটো অনুষ্ঠান ইয়াত আজি হ'ল প্ৰেছ মিট হ'ল, এই প্ৰেছ মিটত এটাই ভাল বস্তু হ'ল যে অসমৰ বা গুৱাহাটীৰ যিটো আমাৰ ভেনু, এই ভেনুটো আমি ভৱিষ্যতলৈকে আন্তঃৰাষ্ট্ৰীয় বা ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ ব্যৱহাৰ কৰিব পাৰিম। ধন্যবাদ। বহুত শ্বৰ্ট নটিছত আহিছে আৰু আমি বহুত থেংকফুল যে মেম আৰু ছাৰ ইমান দূৰৰ পৰা মানে আহি পেলাই আমাক ছাপোৰ্ট কৰিছে। মেম আৰু ছাৰ একচুৱেলি অহা কথা নাছিলে, কিন্তু আমি কওঁতে মানে তেওঁলোকে ক'লে যে আমি থাকিম বুলি। তেতিয়া ক'লে যে আমি প্ৰ' পাঞ্জাৰ আমি এটা ইভেণ্টৰ মানে আমি এনাউন্সমেণ্টো কৰিম, ৱৰ্ল্ড প্লেয়াৰ্ছৰ এনাউন্সমেণ্টো কৰিম। আৰু যিখন লিষ্ট এখন দিয়া হৈছিলে আপোনাৰ কি বুলি কয় এথলিটছৰ, তাত মোৰ নামটো আছিলে, কিন্তু মই নিজৰ নামটো নিজেই ভৰোৱা নাছিলোঁ কাৰণ মই লিষ্ট বনাই আছিলোঁ। 19জন প্লেয়াৰ আমি চিলেক্ট হৈছোঁ ৱৰ্ল্ডৰ কাৰণে। মই মাষ্টাৰ্ছ কেটেগৰীত চিলেক্ট হৈছোঁ। তো আমি বহুত বেছি হেপী আজি। আমি মানে লাইক আজি গোটেইখিনি মানুহ আমি ওচৰতে পালোঁ, ইমান দূৰৰ পৰা আহিছে। তো বেলেগ মই একো নকওঁ, কিন্তু ষ্টিল আই এম ভেৰি মানে আমি শ্বৰ্ট নটিছত যে প্ৰেছক যে পালোঁ, এইটো বহুত মানে ধন্যবাদ দিলোঁ মই। থেংক ইউ।